নমস্কাৰ তোমালোকলৈ লৈ আনিছো ৰিভিজন ক্লাছ আজি আমি ডিসকাস কৰিম লহাগু আৰু গহাও যা ইংৰাজীত কোৱা হয় এলসিএম এণ্ড এচচিএফ শৰ্টকে কোৱা হয় ইয়াৰ ফুল ফৰ্মটো হ'ল লিষ্ট কমন মাল্টিপল আৰু এচচিএফৰ ফুল ফৰ্মটো হ'ল হাইয়েষ্ট কমন ফ্যাক্টৰ লহাগুৰ ফুল ফৰ্মটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গহাৰ ফুল ফৰ্মটো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ফৰ ক্লাছ 6 নবোদয়া এন্ট্ৰেন্স এক্সাম 2024 তোমালোকৰ ক্লাছ 6 ৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এক্সামত এই চেপ্টাৰটোৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই গুটেইখিনি আমি ইয়াত ডিসকাস কৰিছো গতিকে ভিডিওটো শেষলৈকে চাবা আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিওটো শেষলৈকে চাব মই 100% গ্যাৰান্টি দি ক'ব পাৰো তেওঁলোকে এই চেপ্টাৰটোৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে এই প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব ঠিক আছে আমি আৰম্ভ কৰো আৰু ইয়াই নহয় লহাগু আৰু গহাওয়ে নহয় গণিতৰ যিমান কেটা চেপ্টাৰ আছে গুটেইখিনিৰ ৰিভিজন ক্লাছ অতি সোনকালে লৈ আনিম গতিকে যি সকল ছাত্ৰ ছাত্ৰী নতুনকৈ চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ভিডিওবোৰ সময়মতে পাব পাৰা প্ৰথম আমি জানিম উৎপাদক সো দুইৰ উৎপাদক বুলি ক'লে দুই কোনকেইটা সংখ্যাৰে হৰণ যায় এটো চাব লাগে একেৰে হৰণ যায় আৰু দুইৰে হৰণ যায় 12 কোনকেইটা 12 উৎপাদক বুলি ক'লে 12 কোনকেইটা সংখ্যাৰে হৰণ যায় একেৰে হৰণ যাব দুইৰে হৰণ যাব তিনিৰে হৰণ যাব চাৰিৰে হৰণ যাব ছয়ৰে হৰণ যাব আৰু 12ৰে হৰণ যাব এতিয়া এই উৎপাদকবোৰক দুটা ভাগত ভাগ কৰা হয় এটা হৈছে প্ৰকৃত উৎপাদক আৰু এটা হৈছে অপ্ৰকৃত উৎপাদক প্ৰকৃত উৎপাদক কোনবোৰ এই 12 আৰু সংখ্যাটো মানে নিজকে এৰি আৰু 1 এৰি যিমান কেটা উৎপাদক থাকে এই উৎপাদক কেটা কোৱা হ'ব প্ৰকৃত উৎপাদক ঠিক আছে কি উৎপাদক বুলি কোৱা হয় প্ৰকৃত উৎপাদক সব পৰীক্ষাত আহিব পাৰে 12ৰ প্ৰকৃত উৎপাদক কেইটা বা 12ৰ প্ৰকৃত উৎপাদকবোৰৰ যোগফল বা পূৰণফল বা বিয়োগফল কিমান উলিয়াবলৈ ক'ব পাৰে টুৰ ক্ষেত্ৰত টুৰ মাত্ৰ দুটা উৎপাদক আছে 1 আৰু 2 গতিকে ইয়াৰ প্ৰকৃত উৎপাদক নাই 1 আৰু 2 ইয়াৰ দুইৰ কি হ'ব অপ্ৰকৃত উৎপাদক আৰু ইয়াতে ক্লিয়াৰ কৰি যাবা যে উৎপাদকবোৰ সীমিত মানে যি কোনো এটা সংখ্যাৰ উৎপাদক কেইটা আমি উলিয়াব পাৰো সাধাৰণ উৎপাদক ধৰি লৈছো 4ৰ উৎপাদক 1 2 4 6ৰ উৎপাদক 1 2 3 6 এটা দুইটাতে কি সংখ্যা আছে 1 আছে ইয়াতো 1 আছে ইফালে 2 আছে আৰু ইফালেও 2 আছে গতিকে 4 আৰু 6ৰ সাধাৰণ উৎপাদক বুলি ক'লে 1 আৰু 2 বুলি ক'ব পাৰো 4 আৰু 6ৰ সাধাৰণ উৎপাদক কেইটা আছে দুটা আছে আৰু এই উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটো কি হয় আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব 2 আৰু ইয়াকে কোৱা হয় গহাও গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু ইংৰাজীত ইয়াক শৰ্টকে কোৱা হ'ব এচচিএফ গৰিষ্ঠ সাধাৰণ উৎপাদক এইমাত্ৰ আমি গম পালো যে দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ সাধাৰণ উৎপাদকবোৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কোৱা হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক সো দুটা বা তাতকৈ বেছি সংখ্যাৰ আমি গহাও কেনেকৈ উলিয়াব পাৰো আমি চাম সাপোজ লৈছো 10 আছে 12 আছে আৰু 16 আছে এই তিনিটাৰ আমি কি উলিয়াব লাগে গহাও উলিয়াব লাগে তেতিয়া কেনেকৈ উলিয়াম চুটি হৰণ পদ্ধতিৰে কৰি যাবা এনেকুৱা এটা সংখ্যা ভাবিবা যেটো সংখ্যাৰে এই তিনিটাই হৰণ যায় প্ৰথম 2ৰ পৰা আৰম্ভ কৰিব লাগে 2ৰে যদি হৰণ না যায় তেতিয়া 3 চাব লাগে 3ৰে যদি না যায় তেতিয়া 4 চাব না লাগে 5 চাব লাগে কেৱল মৌলিক সংখ্যাবোৰ চাই যাবা ইয়াক প্ৰাইম ফেক্টৰাইজেচন বুলিও কোৱা হয় কাৰণে ঠিক আছে সো 2ৰে হৰণ যায় ইয়াত 2 5 গুণ 10 2 6 গুণ 12 2 8 গুণ 16 ইয়াকো হৰণ কৰিব লাগে ইয়াত 5 আছে 6 আছে 8 আছে এতিয়াকো এই তিনিটা একেটা সংখ্যাৰে হৰণ যায় নেকি যায় কোনটো সংখ্যাৰে হৰণ যায় কেৱল এক সংখ্যাৰে যদি একেৰে হৰণ যায় তেতিয়া নাচালেও হ'ব এই ক্ষেত্ৰত 10 আৰু 12 10 12 আৰু 16ৰ গহাওটো কি হৈ যাব 2 হ'ব পৰীক্ষাত এচচিএফ উলিয়াবলৈ আহে ঠিক আছে মানে গহাও উলিয়াবলৈ আহে ইম্পৰ্টেন্ট হয় মনত ৰখাই যাবা এতিয়া আহিলো গুণিতক দুইৰ গুণিতক বুলি ক'লে দুইৰে হৰণ যোৱা আটাইবোৰ সংখ্যা ঠিক আছে গতিকে দুই ফলটো গাই গলে হল 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 ডট ডট আৰু গুণিতকবোৰ সীমিত নহয় মানে যিকোনো এটা সংখ্যাৰ গুণিতক কেইটা আছে বুলি ক'লে আমি হিসাব কৰি উলিয়াব নোৱাৰো 3ৰ গুণিতক বুলি ক'লে 3 ফলাটো গাই গলে হল 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12
এনেকৈ গৈ থাকিব ৰাইট এতিয়া আহিলো সাধাৰণ গুণিতক সাপোজ 2ৰ গুণিতক বুলি ক'লে 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 এনেকৈ গৈ থাকিব 3ৰ গুণিতক বুলি ক'লে 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ গৈ থাকিব এতিয়া যদি সোধা হয় যে 2 আৰু 3ৰ সাধাৰণ গুণিতকবোৰ কি তেতিয়া দুইটাতে থকা সংখ্যাবোৰ চালে হ'ল দুইটাতে 6 আছে গতিকে সাধাৰণ গুণিতক 6 হ'ব দুইটাতে 12 আছে 12 লিখিম আৰু ওলাব যেটো গৈ আছে এইমতে গৈ থাকিব ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো ঠিক আছে যেহেতু আমি গুণিতক কেইটা আছে আমি উলিয়াব নোৱাৰো সাধাৰণ গুণিতক কেইটা আছে এটো আমি উলিয়াব নোৱাৰো আটাইতকৈ ডাঙৰ সাধাৰণ গুণিতকটো কি আমি এটো উলিয়াব নোৱাৰো আমি কিন্তু এটা উলিয়াব পাৰো এটো হৈছে আটাইতকৈ সৰু গুণিতকটো কি দুটা সংখ্যা বা তিনটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো কি বুলি ক'লে আমি উলিয়াব পাৰিম এই ক্ষেত্ৰত 2 আৰু 3 ৰ ক্ষেত্ৰত আটাইতকৈ সৰু গুণিতকটো কি হয় 6 হয় আৰু এই 6কে কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে আৰু পৰীক্ষাত তোমালোকৰ লহাগু উলিয়াবলৈ আহিব তিনটা সংখ্যাৰ বা চাৰিটা সংখ্যাৰ উলিয়াবলৈ আহিব খুব বেছি আৰু গহাও উলিয়াবলৈ আহে এতিয়া লহাগু কেনেকৈ উলিয়াম অলপ আগতে লোৱা সংখ্যা কেইটাই লৈছো 10 লৈছিলো 12 লৈছিলো আৰু কি লৈছিলো 18 লৈছিলো ওপৰত লিখিছো 10 12 আৰু 18 ইয়াৰ লহাগু কেনেকৈ উলিয়াম গহাউৰ ক্ষেত্ৰত আমি কি চাইছিলো এই তিনিটা একেটা সংখ্যাৰে হৰণ যায় নেকি আমি চাব লাগিছিল কিন্তু লহাগুৰ ক্ষেত্ৰত চাব নালাগে 2 ৰ পৰা আৰম্ভ কৰিব লাগে যে 2 ৰে হৰণ যোৱা সংখ্যা আছে নেকি আছে 10 টো আছে 2 5 গুণ 10 2 6 গুণ 12 2 9 গুণ 18 ইয়াত আকৌ 2 ৰে হৰণ যোৱা সংখ্যা আছে নেকি আছে 2 3 গুণ 6 9 টো হৰণ নগলে 9 ভাগে থাকিব আৰু ইফালে 5 ভাগে থাকিব আকৌ ইয়াত 3 ৰে হৰণ যোৱা সংখ্যা আছে নে আছে 3 3 গুণ 9 আছে 3 1 গুণ 3 5 টো হৰণ নাযায় 5 ভাগে থাকিব এটা আকৌ ইয়াত 3 ৰে হৰণ যোৱা আছে 3 1 গুণ 3 ইফালে 1 থাকি যাব আৰু ইফালে 5 লাষ্টত ইয়াত কমা আছে 5 ৰে হৰণ যোৱা সংখ্যা আছে 5 1 গুণ 5 5 এটো 1 ভাগে থাকিব অলৰেডি ইয়াতো 1 আছে গতিকে এই বাহিৰত যিমান কেইটা সংখ্যা পালাই গুটেইখিনি পূৰণ কৰিলে হ'ল গুটেইখিনি পূৰণ কৰিলে 2 2 গুণ কি হয় 4 4 5 গুণ কি হয় 20 4 5 গুণ কি হ'ব 20 আৰু 3 3 গুণ 9 9 আৰু 20 পূৰণ হলে কিমান হৈ যাব 180 that means 10 12 আৰু 18 ৰ লহাগু কিমান পালো 180 লহাগু আৰু গহাও কেনেকৈ উলিয়াব লাগে বুজি পালা নিশ্চয় সো ইয়াত মনৰ ৰাখিবলগীয়া কেইটামান কথা আছে এক সকলো সংখ্যাৰ উৎপাদক হয় ঠিক আছে সো 2 ৰ উৎপাদক বুলি ক'লে 1 টো আহিবই 1 ৰ উৎপাদক বুলি ক'লে 1 টো আহিবই গতিকে 1 টো সকলো সংখ্যাৰে উৎপাদক হয় যিকোনো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কি বুলি ক'লে সংখ্যাটো নিজে ধৰা 12 ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কি তেতিয়া কি হ'ব 12 হ'ব যিকোনো সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজে মানে 12 আটাইতকৈ সৰু গুণিতকটো কি বুলি ক'লে তেতিয়া কি হৈ যাব 12 হ'ব নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হৈছে লহাগু সদায় গহাউৰে হৰণ যায় ঠিক আছে লহাগু সদায় গহাউৰে হৰণ যায় এই কথাটো মনত ৰাখিবা অৰ্থাৎ লহাগু গহাউতকৈ সদায় ডাঙৰ হ'ব লহাগু পূৰণ গহাউ সমান সংখ্যা দুটাৰ পূৰণফল দুটা সংখ্যা দিয়া থাকিব ধৰা a আৰু b আৰু দুইটাৰে লহাগু ধৰা l দিয়া আছে আৰু l বুলি ধৰাৰ কাৰণটো হৈছে LCM বুলি কোৱা হয় লহাগু আৰু গহাউটো HCF দিয়া আছে মানে h দিয়া আছে ঠিক আছে তেতিয়া l আৰু h পূৰণ কৰিলে যিমান পাও a আৰু b পূৰণ কৰিলে ইমানেই পাও বুলি ইয়াত কোৱা হৈছে ৰাইট ঠিক আছে এইখিনি আছিল আমাৰ জানিবলগীয়া কথা সো মই প্ৰশ্ন আনিছো এই প্ৰশ্ন ইয়াত যিমান কেইটা প্ৰশ্ন আছে গুটেইখিনি ভালকে প্ৰেক্টিছ কৰি যাবা ইয়াৰ বাহিৰে বেলেগ আৰু প্ৰশ্ন আহিব নোৱাৰে এক নম্বৰ প্ৰশ্ন আছে দুটা সংখ্যাৰ গহাউ আৰু লহাগু ক্ৰমে 13 আৰু 78 যদি এটা সংখ্যা 26 আনটো সংখ্যা কিমান মানে LCM টো ইয়াত দিয়া আছে 78 আৰু HCF টো দিয়া আছে 78 এটা সংখ্যা দিয়া আছে 26 আনটো সংখ্যা কিমান এই মাত্ৰ আমি কৈছিলো যে লহাগু আৰু গহাউ পূৰণ কৰিলে 13 আৰু 78 পূৰণ কৰিলে আমি কি পাওঁ বুলি কৈছো সংখ্যা দুটাৰ পূৰণফলটো পাওঁ গতিকে এটা সংখ্যা 26 হলে আনটো a বুলি ধৰি লৈছো
এতিয়া অকল এই এ পাৰ্টটো লাগে, গতিকে 26টো আঁতৰাব লাগে। 26টো এৰ লগত কি হৈছে পূৰণ হৈ আছে, গতিকে ইয়াৰ তললৈ গুচি আহিব। তেতিয়া আমাৰ এই 26টো নিলিখোঁ, অকল এই চাইডত কি হৈ থাকিব এ থাকিব। 13ৰে 26টো কেইবাৰ যাব 2বাৰ যাব। 2ৰে 78টো কেইবাৰ যাব 2 3 গুণ 6, 2 9 গুণ 18, 39 অপশ্যন বি, ৰাইট। নাম্বাৰ 2, তলৰ কোনটো সংখ্যা 3 4 5 আৰু 6ৰে বিভাজ্য? যেতিয়াই এনেধৰণৰ প্ৰশ্ন আহে সদায় 3 4 5 আৰু 6ৰ লসাগু উলিয়াই দিলে হৈ গ'ল। 3 4 5 6 লসাগু কেনেকৈ উলিয়াইছিলোঁ? ইয়াত 2ৰে হৰণ যোৱা সংখ্যা আছে নেকি চাব লাগে, আছে। 2 3 গুণ 6 আৰু 2 2 গুণ 4, বাকী 5 আৰু 3 হৰণ নাযায়, বাকী থাকিব 3ৰে হৰণ 2ৰে হৰণ যোৱা আকৌ আছে, 2 1 গুণ 2, 5 থাকিব, ইফালে 3 থাকিব, ইফালে 3। 3ৰে হৰণ যোৱা সংখ্যা আছেনে? আছে। 3 1 গুণ 3, ইফালে 1, ইফালে 5 আৰু ইফালে 1। ইয়াত অকল 5 থাকিলে, গতিকে আকৌ 5ৰে হৰণ কৰি নাচালেও হ'ব, বাকী গোটেইখিনি পূৰণ কৰি দিয়া। 2 2 গুণ 4, 3 5 গুণ 15, 15 আকৌ 4ৰ লগত কি হ'বগে পূৰণ হ'ব, 4 15 60 অপশ্যন নম্বৰ বি। দুটা সহমৌলিক সংখ্যাৰ পূৰণফল 117 হ'লে লসাগু কিমান? সহমৌলিক বুলি কোৱাৰ লগে লগে মই কালি ৰিভিজনত আমাৰ যি সংখ্যা প্ৰণালী ৰিভিজন তাত কৈছিলোঁ যে তোমালোকে যিসকলে চোৱা নাই এই ভিডিঅ'টো, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থ'ম, তালৈ গৈ চাই ল'ব পাৰিবা। ৰিভিজন ক্লাছ নম্বৰ 1 আছিল এইটো। চ' সহমৌলিক বুলি ক'লে সদায় গসাউটো মানে HCFটো কি হৈ যাব, সদায় 1 হ'ব। আৰু ইয়াত দুইটা সংখ্যাৰ পূৰণফলটো কিমান দিয়া আছে, 117 দিয়া আছে, আৰু লসাগু উলিয়াবলৈ কৈছে। আমি জানো যে সংখ্যা দুটাৰ পূৰণফলটো যিমান হয় লসাগু আৰু গসাউ পূৰণ কৰিলৈ ইমানেই হয় বুলি কৈছে। গতিকে এলৰ মানটো উলিয়াব লাগে। এই 1 পাৰ্টটো ইয়াৰ তললৈ গুচি আহিব, 1ৰে 117টো কাটিলে কি যাব, 117 হ'ব, অপশ্যন নম্বৰ ডি, ৰাইট। নাম্বাৰ 4, আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যাৰ দ্বাৰা 29 60 আৰু 103 ভাগ কৰিলে ক্ৰমে 5 12 আৰু 7 ভাগহে পোৱা যায়। এনেধৰণৰ প্ৰশ্ন অহাৰ লগে লগে যেতিয়া কোৱা হয় যে আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি কোৱাৰ লগে লগে মনলৈ সদায় আহিব লাগে গসাউ। কি উলিয়াব লাগে, গসাউ উলিয়াব লাগে। এতিয়া গসাউ কেনেকৈ উলিয়াম? ই যিটো 29 আছে, 29ৰ পৰা প্ৰথম এই ভাগ হেকটো কি আছে, ভাগ হেকটো 5 আছে, 5 মাইনাছ কৰা, তেতিয়া কিমান হৈ যাব 24। 60ৰ পৰা এই 12টো মাইনাছ কৰা, তেতিয়া কিমান হয়, 60ৰ পৰা 12 মাইনাছ কৰিলে 48 থাকিব। 103ৰ পৰা 7 মাইনাছ কৰি দিয়া, তেতিয়া কি থাকিব, 6 থাকিব, আৰু ইফালে 96। ডেট মিনছ 24 48 আৰু 96ৰ কি উলিয়াব লাগিব, গসাউ। গোটেইকেইটা সংখ্যা 2ৰে হৰণ যায়, আৰু 2ৰে হৰণ যায় বুলি আমি কেনেকৈ গম পালোঁ, ইয়াৰ বিষয় ওপৰতো মই ধুনীয়াকৈ ভিডিঅ' বনাই থোৱা আছে, ৰিভিজন ক্লাছতে আছে, সংখ্যা প্ৰণালী ৰিভিজন। তাত বিভাজ্যতাৰ নিয়মত শিকাইছিলোঁ যে কোনো এটা সংখ্যাক 2ৰে হৰণ যায়নে 3ৰে হৰণ যায়নে নিমিষতে আমি উলিয়াব পাৰোঁ। 2ৰে হৰণ যায় 2 12 24, আৰু গসাউ উলিয়াবলৈ যাওঁতে সদায় এটা কথা মনত ৰাখিব লাগিব যে এই তিনিটাই এটা সংখ্যাৰে হৰণ যাব লাগিব। চ' এই 2 2 গুণ 4, 2 4 গুণ 8, 2 4 গুণ 8, 2 8 গুণ 16, আকৌ 2ৰে হৰণ যায় গোটেইকেইটা, 2 6 গুণ 12, 2 12 24, আৰু ইফালে 2 2 গুণ 4, 2 4 গুণ 8, আকৌ 2ৰে হৰণ যাব 2 3 গুণ 6, 2 4 গুণ 12, 2 12 24। 2ৰে গোটেইকেইটা হৰণ যায়নে, নাযায়, 3টো 2ৰে হৰণ নাযায়, গতিকে 3ৰে গোটেইকেইটা যায়, এইটো চাব লাগিব। 3 1 গুণ 3, 3 2 গুণ 6, 3 4 গুণ 12, এইকেইটা অকল 1ৰে হৰণ যাব, আৰু যেতিয়া 1ৰে হৰণ যাব আৰু নকৰিলেও হ'ব, বাকী গোটেইকেইটা পূৰণ কৰি দিবা, গসাউ ওলাই যাব। 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, অপশ্যন নম্বৰ এ, ৰাইট। আটাইতকৈ সৰু সংখ্যাটো বুলি ক'লে LCM উলিয়াব লাগে। কি উলিয়াব লাগে, LCM উলিয়াব লাগে। আৰু ইয়াত মনত ৰাখিবা, যাক 24 32ৰে হৰণ কৰিলে ভাগ হেকটো বেলেগ বেলেগ পোৱা গৈছে। চোৱা, ভাগ হেক যদি বেলেগ বেলেগ পোৱা যায় তেতিয়া আমি কি কৰিম, ডাইৰেক্ট 24 32 আৰু 36 তাৰ লসাগু উলিয়াই ল'ম। 24 32 36ৰ লসাগু উলিয়াই চাওঁ। লসাগু উলিওৱাৰ পিছত তোমাৰ ইয়াত কিমান, 2ৰে হৰণ যাব 2 12 24, 2 16 32, 2 18 36, 2 6 গুণ 12, 2 8 গুণ 16, 2 9 গুণ 18,
2 3 গুণ 6 2 4 গুণ 8 9 টো হৰণ নাযায় এইভাগে থাকিব 3 1 গুণ 3 3 3 গুণ 9 এফালে 4 থাকিব ইয়াক নাভাঙিলেও হ'ব কাৰণ 2 ৰে ভাঙি দিলো 2 2 গুণ 4 হ'ব আৰু ইফালে 2 3 ভাগে থাকিব এইভাগে থাকিবলৈ দিলেও হৈ যাব সো যেহেতু 1 ৰে হৰণ যাব বেলেগ আৰু সংখ্যাৰে হৰণ নাযায় গতিকে লহাগু কি হৈ যাব 2 2 এই গোটেইখিনি পূৰণ কৰিব লাগিব 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ কিমান হ'ব 24 হ'ব তাৰপৰা 2 2 গুণ 4 4 3 গুণ 12 that means 24 আৰু 12 পূৰণ কৰিম 2 4 গুণ 8 2 2 গুণ 4 1 4 গুণ 4 1 2 গুণ 2 তেতিয়া কিমান হ'ব 288 হ'ব এতিয়া অপচন এড আছে 288 ৰাইট চিনটো দি নিদিবা কি কৰিব লাগিব লহাগু আমি পালো 288 পালো এতিয়া ভাগহেক পোৱা গৈছিলে 19 27 31 হয়নে ইয়াত তোমালোকে এটা কথা লক্ষ্য কৰিবা যে 24 ৰ পৰা এটো 8 আছিল সৰি 24 ৰ পৰা 19 বিয়োগ কৰিলে কিমান পাও 5 পাও 32 ৰ পৰা 27 বিয়োগ কৰিলে কিমান পাও 5 পাও 36 ৰ পৰা 31 বিয়োগ কৰিলে কিমান পাও 5 পাও গতিকে ইয়াৰ পৰা এই 5 টো মাইনাস কৰি দিবা তেতিয়া কিমান হৈ যাব 283 অপচন নম্বৰ বি ৰাইট আটাইতকৈ সৰু সংখ্যা বুলি কোৱাৰ লগে লগে কি আহিব লাগে এলসিএম টো আহিব লাগে এতিয়া ইয়াত কৈছে যে 12 30 আৰু ইমানৰে ভাগ কৰিলে 5 ভাগশেষ পোৱা যায় মানে ইয়াৰ আগৰ প্ৰশ্নটোত কি আছিল ভাগশেষটো বেলেগ বেলেগকৈ ওলাইছিল ইয়াত একে ভাগশেষ পোৱা গৈছে এই ক্ষেত্ৰত কি কৰিব লাগে 12 30 আৰু 54 ৰ লহাগু উলিয়াই ল'ব লাগে আৰু যিমান ওলাব লহাগু তাৰ লগত 5 যোগ কৰিলে উত্তৰটো ওলাই যাব সো ইয়াক মই হোমৱৰ্ক হিচাপে দিছো এটো তোমালোকে নিজে কৰিবা আৰু উত্তৰটো কি পালা কমেন্ট বক্সত জনাবা মই শুদ্ধ হৈছে নাই চাই দিম নেক্সট 4 অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল যি 12 15 আৰু 18 ৰে সম্পূৰ্ণ বিভাজ্য হয় এই ধৰণৰ প্ৰশ্ন অহাৰ লগে লগে ইয়াৰ ক্ষেত্ৰত আটাইতকৈ সৰু বুলি কৈছে ন তেতিয়া লহাগু উলিয়াবা কি কৰিব লাগিব 12 15 18 লহাগু উলিয়াবা লহাগুটো যিমান হ'ব 4 অংকৰ আটাইতকৈ সৰু বুলি ক'লে কোনটো পাম আমি 1000 পাম এই 1000 ৰ হৰণ কৰি দিবা কি কৰিব লাগিব 1000 হৰণ কৰিব লাগিব কৰিয়ে দিও এলসিএম টো উলিয়াই লও 12 15 18 2 ৰে হৰণ যাব 2 6 গুণ 12 15 টো হৰণ নাযায় 15 ভাগে থাকিব 2 9 গুণ 18 3 ৰে হৰণ যায় 3 2 গুণ 6 3 5 গুণ 15 3 3 গুণ 9 গোটেইকেইটা পূৰণ কৰি দিয়া ইয়াক আৰু নাভাঙিলেও হ'ব কাৰণ 2 ৰে হৰণ যাব এবাৰ 5 ৰে হৰণ যাব 3 ৰে একেটাই থাকি যাব বাহিৰলৈ ওলাই আহিলেও গতিকে 2 3 গুণ 6 পালো 2 5 গুণ 10 পালো 6 2 গুণ 60 আৰু 60 আৰু 3 পূৰণ হৈ আছে কিমান যাব 180 সো এই যেটো 4 অংকৰ আটাইতকৈ সৰু সংখ্যাটো আছে কি হয় 1000 হয় ইয়াৰ বিষয়েও সংখ্যা প্ৰণালী ৰিভিজন চেপ্টাৰত ধুনিয়াকৈ বুজোৱা আছে তালৈকে চাই ল'ব পাৰিবা ইয়াক 180 ৰে হৰণ কৰিছে সো 1000 পাবৰ কাৰণে 180 ৰ লগত কি পূৰণ কৰিব লাগিব আমি জানো যে 5 18 90 গতিকে 5 বাৰ কৰিম তেতিয়া কিমান হৈ যাব 900 কিমান থাকিলে 100 থাকিলে এটা চোৱা 1000 টো 180 ৰে সম্পূৰ্ণ হৰণ না যায় কাৰণ ইয়াত 100 থাকি গৈছে ভাগশেষটো কি হৈছে 100 থাকি গৈছে গতিকে এই 100 টো অতৰাই দিব লাগিব অতৰাই দিয়া মানে কি 1000 ৰ পৰা 100 টো বিয়োগ কৰিব লাগিব কিন্তু বিয়োগ কৰিলে কি পাম মই যদি 1000 ৰ পৰা 1 ও বিয়োগ কৰো তেতিয়া 999 পাম ইয়াত কেইটা অংক থাকিব তিনটা অংক কিন্তু ইয়াত কেইটা অংক থাকিব লাগিব বুলি কৈছে চাৰিটা অংক থাকিব লাগিব গতিকে আমি বিয়োগ কৰিব নোৱাৰো কি কৰিব লাগিব যোগ কৰিব লাগিব কিমান যোগ কৰিব লাগিব 100 যোগ কৰিব নালাগে এই 180 ৰ পৰা 100 টো বিয়োগ কৰা 180 ৰ পৰা 100 বিয়োগ কৰিলে কিমান পাম 80 পাম 80 ইয়াত যোগ কৰিলে তেতিয়া 1080 অপচন নম্বৰ সি ৰাইট এটো ভেৰি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে অলপ বেলেগকে দিব সেম টু সেম নিদিয়ে গতিকে এইখিনি কথা জানিলে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা নেক্সট এটো ইম্পৰ্টেন্ট কোৱেশ্চন যেটো পৰীক্ষাত আহে যে পুৱা ইমান বজাৰ পৰা একেলগে 3টা ঘণ্টা বাজিবলৈ আৰম্ভ কৰে 3টা ঘণ্টা কি হৈছে ইমান বজাত ৰাতিপুৱা একেলগে বাজিছে বুলি কৈছে যদি প্ৰতিবাৰে 4 মিনিট 5 মিনিট আৰু ইমান মিনিটৰ বাজি উঠে তেন্তে পিছৰবাৰ ইহঁতে একেলগে বাজিব কিমান টাইমত বাজিব এটো হদিছে সো 4 মিনিট 5 মিনিট আৰু 6 মিনিটৰ লহাগু উলিয়াবা 2 ৰে হৰণ যোৱা আছে 2 2 গুণ 4 2 3 গুণ 6 5 টো হৰণ নাযায় এবাগে থাকিব
এইভাগে থাকক কাৰণ 2ৰে ইয়াত হৰণ যোৱা আছে 2 বাহিৰলৈকে ওলাই আহিব এইফালে 5 হ'ব এইফালে 3 হ'ব ঠিক আছে আকৌ 5ৰে হৰণ যোৱা আছে 5 * 5 এইফালে 3 থাকিব আকৌ 3ৰে হৰণ কৰিলে ই যেটো 2 5 3 বাহিৰলৈকে ওলাই আহিছে ন গতিকে আকৌ ইমানখিনি কৰি থাকিব নালাগে এটা কথাই চাবা যেতিয়া এই তিনিটাই কেৱল 1ৰে হৰণ যাব তেতিয়া ৰৈ দিব লাগে আৰু তেতিয়া গোটেইখিনি পূৰণ কৰি দিয়া 2 * 2 = 4 4 * 5 = 20 20 আৰু 3 পূৰণ কৰিলে কি হ'ব 60 আৰু এককটো কি আছে মিনিট 60 মিনিট অপচনত 60 মিনিট আছে নে নাই টাইমটো 60 মিনিটত কিমান ঘণ্টা 1 ঘণ্টা 60 মিনিটত কিমান ঘণ্টা 1 ঘণ্টা গতিকে 1 ঘণ্টাৰ পিছত কি হ'ব আকৌ একেলগে বাজিব সো প্ৰথম কিমান টাইমত বাজিছিলে 8:30 সো ইয়াৰ লগত 1 ঘণ্টা যোগ কৰিলে কিমান হ'ব 9:30 অপচন নম্বৰ বি ৰাইট ঠিক আছে আজিলৈ ইমানে